ক্ষয় ক্ষতি নহয়, হ্ৰাস বৃদ্ধি নহয়, সেই অৰ্জুন তেওঁকেই কোৱা হয় অক্ষৰ ব্ৰহ্ম, তেওঁকেই কোৱা হয় ঈশ্বৰ বুলি। আৰু ইয়াৰ পাছত কি কৈছে, কৃষ্ণে বোলে অক্ষৰতে ব্ৰহ্ম কৰি বোলে সবাক ব্যাপিয়া আছে, এতেকো নচলে। কি বুলি কৈছে যে মোৰ যিটো ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব, এই তত্ত্বটোক কি বুলি কোৱা হয়, অক্ষৰ বুলি কয়, অবিনাশী বুলি কয়, নিৰাকাৰ বুলি কয়, আকাৰ শূন্য বুলি কয়, নিৰ্গুণ বুলি কয়। আৰু জীৱকেহে আত্মা বোলা জানা ধনঞ্জয়, স্বভাৱতে ভোক্তাৰূপে দেহতে আছয়। এই তোমাৰ চৈতন্য জড় দেহটোত মোৰ এটা অংশ, তাত জীৱ আছে, মোৰে অংশ, কাৰ ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ সেই জীৱটোক কি বুলি কয়, সেই জীৱটোক জীৱাত্মা বুলি কয়, জীৱাত্মা বুলি কয়। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে। আৰু কি বুলি কৈছে যে স্বভাৱতে ভোক্তাৰূপে দেহতে আছয়। এই দেহটোতেই এই অধিভূত অধিযজ্ঞ এই বস্তুবিলাক তোমাৰ দেহটোতে লাগি আছে। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, দেৱক উদ্দেশ্যি যজ্ঞ দ্ৰব্য কৰে ত্যাগ, তাকে কৰ্ম বোলে জানি উপমহাভাগ। এই দেৱতাবিলাকক সন্তুষ্ট কৰিবৰ কাৰণে যেতিয়া যজ্ঞ দ্ৰব্যবিলাক ত্যাগ কৰে, তেতিয়া তাকে কৰ্ম বুলি কয়। বোলে কি, ই তোমাক বন্ধনত পেলাব। দেৱতাক সন্তুষ্ট কৰিবলৈ কৰা কৰ্মবিলাকে বন্ধনত পেলাব, সেয়া অক্ষৰ ব্ৰহ্ম নহয়। অৰ্জুনক বুজাই কৈছে, একাদশ ইন্দ্ৰিয় মায়া মদ অহংকাৰ। আমাৰ 11টা ইন্দ্ৰিয় আছে, 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়, আৰু একাদশ মন অন্তৰ ইন্দ্ৰিয়। মায়া মদ অহংকাৰ একাদশ, 12, 13, 14টা, হয়নে? পঞ্চভূত 14ৰ লগত 15 যোগ হৈ কিমান হ'ল, 5 যোগ হৈ কিমান হ'ল, 19 হ'ল। সূক্ষ্ম পঞ্চ তন্মাত্ৰ, হয়নে? পঞ্চ তন্মাত্ৰ 19ৰ লগত 5টা লগ লাগিলে কিমান হ'ল, 24 হ'ল। তেতিয়া অৰ্জুনক কৈছে, এয়াই তোমাৰ অধিভূত স্বৰূপ দেহ তত্ত্ব। কিহেৰে গঠিত? 24টা তত্ত্বৰে গঠিত আমাৰ এই দেহটো। 10 ইন্দ্ৰিয়, একাদশ মন, পঞ্চভূত, সূক্ষ্ম পঞ্চ তন্মাত্ৰ, মায়া মদ আৰু অহংকাৰ। ইন্দ্ৰিয়, মায়া মদ আৰু অহংকাৰ, এই গোটেইখিনিৰ পৰিমাণটো কেইটা? 24টা। সেহিহে 24 তত্ত্বে দেহ হুয়া জুত, জানিবাহা দেহকে বোলয় অধিভূত। এতিয়া অধিভূত বুলি কাক কৈছে? অধিভূত বুলি তোমাৰ দেহাটোক কৈছে। অৰ্জুনক বুজাই কৈছে কৃষ্ণই। আৰু কি বুলি কৈছে? অধিদেৱ জাক বুলি পুৰুষ বৈৰাগ্য। তোমাৰ অধিদেৱজন হ'ল কি? অধিদেৱ হ'ল মোৰ অংশ জীৱটো। বোলে এজন কি? এজন একো ধৰণৰ ৰাগ বিৰাগত নাই, মনে যিটো বিচাৰে তেওঁ সেইটোকে কৰি থাকে। সেইটো কাৰণে কি বুলি কৈছে যে তেওঁ ৰাগ বিৰাগ নাই কাৰণে তেওঁ বৈৰাগ্য, বন্ধনমুক্ত। সৰ্বঠায়ে থাকে সূৰ্য মণ্ডলৰ মান। ক'ত থাকে? এই জীৱবিলাক সূৰ্যমণ্ডলৰ সমস্ততে ব্যাপ্ত হৈ আছে ঈশ্বৰৰ কৃপাত। আৰু ই যেতিয়া ভগৱন্ত প্ৰভুৰ ইচ্ছা হয় তেতিয়া সি কোনোবা দেহ এটা স্থিতি লয়। অৰ্জুনক বুজাইছে সেই কথাটো। তেহু আদি পুৰুষ সৰ্বদেৱতাৰ প্ৰতি, সেহি গোটা অধিদেৱ জানা মহামতি। এই তোমাৰ দেহত থকা 10 ইন্দ্ৰিয়, একাদশ ইন্দ্ৰিয়, হয়নে? 14জন দেৱতা, এই সমস্তবিলাকক চলাই থকা যিটো শক্তি, সেই শক্তিটোক কি বুলি কৈছে? যে সেই শক্তিটোৱে হ'ল অধিদেৱ, অৰ্থাৎ আধ্যাত্মিক ঈশ্বৰ। আৰু মই অধিযজ্ঞ সবাহাৰে অন্তৰ্যামী। তোমাৰ পৰা প্ৰকৃতি ৰূপেৰে জীৱটো, অপৰা প্ৰকৃতিৰ ৰূপেৰে দেহটো, দুটা বস্তু। এই দুইটা বস্তুৰ চালিকা শক্তি কি? মইহে অন্তৰ্যামী। বোলে কি? তোমাৰ কি হ'ব লাগিব সেইটো কেৱল মইহে জানো। তোমাৰ জীৱটোৱেও নাজানে,
তোমাৰ একাদশ ইন্দ্ৰিয়ও নাজানে, তোমাৰ মনেও নাজানে, তোমাৰ অহংকাৰেও নাজানে। এতিয়া অৰ্জুন অবাক হৈ গ'ল, বোলে কিয় এই যুদ্ধ ক্ষেত্ৰলৈ আহিলে মই কান্দিব লাগিব, সেইটো আগতেই জানে আপুনি। কৃষ্ণ অন্তৰ্যামী, সেইখিনি কৃষ্ণই সকলো আগতেই জানে। কিন্তু কৃষ্ণৰ মহিমাটো দেখুৱাইছে কি, যেতিয়ালৈকে তুমি মোৰ চৰণত একান্ত চিত্তে শৰণ নল'বা, মই তেতিয়ালৈকে তোমাক কৃপা নকৰোঁ। কৃষ্ণৰ চৰণত কায় বাক্য মন অৰ্পণ কৰি যে হে কেশৱ, আপুনি মোক উদ্ধাৰ কৰক, আপুনি মোৰ গুৰু, মোক এই শোক আৰু মোহৰ সমুদ্ৰৰ পৰা আপুনি মোক উদ্ধাৰ কৰক। তেতিয়াহে ভগৱন্ত কৃষ্ণই গীতাৰ সাংখ্য যুগত ঈশ্বৰ তত্ত্ব জ্ঞানৰ পৰা আৰম্ভ কৰিছে অৰ্জুনক। এতিয়া আমি এই কথাখিনি এইটো কাৰণে জানিব লাগিব যে আমি ঈশ্বৰৰ অংশ জীৱ, আমি প্ৰত্যেকেই জীৱাত্মা, আৰু গীতা শুনা সকলো অৰ্জুন হ'ব পাৰে। কাৰণ গীতাৰ জ্ঞানটো কাক লাগে? জীৱক লাগে। আমি ঈশ্বৰক যাতে একান্ত চিত্তে ভক্তি কৰিব পাৰোঁ। মই অধি যজ্ঞ সভা হাৰে অন্তৰ্যামী, প্ৰৱৰ্তক নিয়ামক ফলদাতা আমি। মইহে ফলদাতা। কৃষ্ণই ফল কেনেকৈ দিওঁ বুলি কৈছে? মোক নিবিচাৰিবা, মই বিচাৰিলে নিদিওঁ কাকো। মোক নিবিচৰাকৈ নিস্বাৰ্থভাৱে নিষ্কামভাৱে তুমি মোক উপাসনা কৰা। হা, লৈ লোৱা যিমান লাগে তুমি। হে মোক অন্তৰ্যামী জানি বোলয় ঈশ্বৰ, এই বুদ্ধি নিষ্ঠা ভক্তি হে বাহে পুৰুষ। হে আচুক জানিবে নাম লৱে কবাৰ, এ দেহে যত পাপে আছে হে চন্ন হোমে তাৰ। কি বুলি কৈছে? যে মোৰ অক্ষৰ ব্ৰহ্মটো হ'ল মোৰ নাম গুণ, মোৰ পৰম পবিত্ৰ তুমি নাম লোৱা। মোৰ নাম ল'লে তোমাৰ কি হ'ব হে অৰ্জুন জানা? বোলে কি হ'ব? তোমাৰ লগত যিমান পাপ আছিলে সকলো দূৰ হৈ যাব। গতিকে তোমাৰ জীৱটো তুমি শুদ্ধ কৰি লোৱা, অৰ্জুনক কৈছে কৃষ্ণ। হে নাম সৰ্বদা যে স্মৰে তাৰ, কি কহিব কথা অমৃত্যুকালে স্মৰণৰ, এ শুনিও ব্যৱস্থা। হে ৰাম, এ পান পয়ানত যিটো মোৰ নাম লয়, এ মোৰ স্বৰূপক পায়া এ চতুৰ্ভুজ হয়। দেখিছে অৰ্জুনক কি বুলি কৈছে? যে প্ৰাণটো ত্যাগ কৰিবৰ সময়ত যদি হে অৰ্জুন মোৰ নামটো যদি তেওঁ লৈ দিব পাৰে, তেওঁ আৰু মোৰ মাজত একো পাৰ্থক্য নাইকিয়া হৈ যায়। বোলে কি? তেওঁ মোৰ পাৰিষদ হৈ যায়। বোলে কিয় পাৰিষদ হয়? মোৰ যিটো চতুৰ্ভুজ ৰূপ, এই ৰূপটোৰ সাৰ্থকতা অক্ষৰ ব্ৰহ্মৰূপী মোৰ নামতেই আছে। মই মোৰ নামৰ সংকেত কেতিয়াও ত্যাগ নকৰোঁ। মোৰ নামৰ মহিমা কিমান মই নিজেই তোমাক কৈ শেষ কৰিব নোৱাৰোঁ। সেইটো কাৰণে অৰ্জুনক এটা মহাজ্ঞান দিলে ঈশ্বৰ কৃষ্ণই। বোলে কি? তুমি এতিয়াৰ পৰা মোৰ নাম ল'বলৈ অভ্যাস কৰি থাকা। ডাঙৰ কথা। মৃত্যুৰ সময়ত নাম কৃষ্ণ বুলি ক'বলৈ মনত নপৰিব পাৰে। যদিও অহৰ্নিশে ৰাম কৃষ্ণ হৰি নাম যদি আমি সদায় শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব? আমি ভীতিগ্ৰস্তৰ সময়ত মুখত বেয়া মাত নোলায়, হে ভগৱান বুলি ওলাব। কিয়? সেইটো অভ্যাস হৈ গৈছে, হয়নে বাৰু? সেইটো কাৰণে গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্ম যুগত গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা জীৱাত্মাৰূপী অৰ্জুনক ভগৱন্ত কৃষ্ণই নিশ্চয়তাৰে কৈ দিছে। বোলে কি? তুমি মোৰ নাম শ্ৰৱণ কীৰ্তন কৰা। তুমি যে মোক ভাল পোৱা, তেতিয়াহ'লে তুমি মোক মাতি থাকিবা। কেনেকৈ মাতিবা? মোৰ নাম লৈ মোক মাতিলেই হ'ব। তেতিয়া কি হ'ব? অন্তিম মৃত্যুৰ সময়ত তোমাৰ স্মৃতিলৈ মোৰ নাম আহিব, কণ্ঠলৈ তোমাৰ মোৰ নাম আহিব, আৰু তেতিয়া কি হ'বা? তোমাক মই চতুৰ্ভুজ ৰূপ দান কৰিম। মানে বৈকুণ্ঠৰ পাৰিষদ কৰিব। পাৰিষদৰহে চতুৰ্ভুজ ৰূপ আছে, বেলেগৰ চতুৰ্ভুজ ৰূপ নাই। হে আচুক মোহৰ কথা হে প্ৰাণী আছে যত,
এ দেখয় অচিন্তয় যদি হে মৰণ কালত হে জীৱা জীৱা বস্তু কস্মৰীয়া প্ৰাণয়েৰে হে মৰিয়া জন্ম কলভি হে তাৰ ৰূপ ধৰে। এইটোৱে এটাইতকৈ গীতা শাস্ত্ৰৰ পৰা জানিব লগা সৰ্বশ্ৰেষ্ঠ কথা। ভাগৱতৰ পঞ্চম স্কন্ধত জড়ভৰতৰ কথাখিনি দিছে, ৰঘুগণ ৰজাৰ দোলা বহনৰ কথাখিনি দিছে। কিয় দিছে? ভৰত ঋষভৰ পুত্ৰ হৈ পুলহ ঋষিৰ আশ্ৰমত মুখ্য সাধনৰ উদ্দেশ্যে তেওঁ যেতিয়া যাত্ৰা কৰিছিলে, কি হ'ল? সাধাৰণ মৃগ পোৱালি এটাৰ তেওঁ মায়াত পৰিলে। এই মৃগ পোৱালিটো মই মৰিলে কি হ'ব বুলি তেওঁ চিন্তা কৰি থাকোঁতে থাকোঁতে তেওঁ মৃত্যু হ'ল, আৰু মৃত্যু হোৱাৰ পাছত এটা মৃগ পোৱালি হৈ জন্ম ল'লে। ভাগৱত শাস্ত্ৰত এইটো কাৰণে দেখাইছে এই কথাটো। সেইটো কাৰণে মৃত্যুৰ সময়ত গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰা একান্ত ভকতক গীতাৰ পৰা জ্ঞান, ভাগৱতৰ পৰা আচৰণ, এই দুটা বস্তু আমি ল'বই লাগিব। গীতাই আমাক জ্ঞান দিয়া নাই, আচৰণো শিকাইছে। তথাপিতো গীতাৰ পৰা ঈশ্বৰ জ্ঞান আৰু একশৰণ তত্ত্ব, ভাগৱতৰ পৰা ভক্তি আৰু ভগৱানৰ আচাৰ্যৰূপী আচৰণ তত্ত্ব, এইবিলাক আমি শিকি ল'ব লাগিব। সেইটো কাৰণে গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্ম যুগত বহুত ডাঙৰ কিবা কৰিছে জীৱৰ প্ৰতি। বোলে কি? তুমি অন্তিম সময়ত মোৰ নাম ল'বা। তোমাৰ পুত্ৰৰ নাম, তোমাৰ পিতৃৰ নাম, মাতৃৰ নাম, এইবিলাক একো নামেই তুমি মনত আনিব নালাগে। যদি তেওঁলোকৰ নামো মনত পেলাব পাৰিবা, যদি তেওঁলোকৰ নামবিলাক মোৰ নাম হয়। কাৰণ নজামিলেতো ঈশ্বৰ মতা নাছিলে, কনিষ্ঠ পুত্ৰটোকে মাতিছিলে, কিন্তু নামটো কি ৰাখিছিলে? নাৰায়ণ ৰাখিছিলে। গতিকে নিজৰ পুত্ৰ কন্যাকো মৃত্যুৰ সময়ত স্মৰণ কৰিলে পুণ্য হ'ব। মুখখন স্মৰণ নকৰি যদি কেনেবাকৈ নামটো স্মৰণ কৰা হয়, হয়নে? নামটো যদি কি হয়? নামটো যদি কপিল হয়, কৃষ্ণ হয়, হয়নে? প্ৰহ্লাদ হয়, বিভীষণ হয়, এনেকুৱা নাম ল'লে কি হ'ব? বৈষ্ণৱৰ নাম ল'লেও পুণ্য হয়। বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ। অষ্টম অধ্যায়ত অক্ষৰ ব্ৰহ্ম যুগত আমাক নিৰাকাৰ ব্ৰহ্ম ৰূপেৰে ভগৱন্তৰ নাম আমি কেনেদৰে শ্ৰৱণ কীৰ্তন আৰু মনন কৰি আমাৰ মৃত্যুৰ সময়তো আমি যাতে নাম বস্তুক আমাৰ সম্পত্তি কৰি হৃদয়ত ল'ব পাৰোঁ, তাৰ আমাক আৰ্হিটো দেখুৱাইছে। এই নাম জীৱা জীৱা বস্তু ভাবিব। হে পূৰ্বজন্মৰ যাৰ আশ্ৰয় বাসনা, হে অনায়সে মৃত্যুক কালে হে স্মৰে সেই জনা। হে মোৰ নাম স্মৰণে অভ্যাস নাহি যাৰ, হে যদি লোকে স্মৰয় হে মুখে নাখে তাৰ। আকৌ অৰ্জুনক কি বুলি কৈছে শুন, যে মোৰ নাম মনত পেলালে মনত নাহিব। বোলে কিয়? যদি তাৰ আগৰ জন্মত মোক ভক্তি কৰাৰ যদি সঞ্চিত পুণ্য নাই, আগৰ জন্মত যদি সেই জীৱৰ লগত যিটো শুদ্ধতা আৰু পবিত্ৰতা যদি কেনেবাকৈ জমা হৈ থকা নাই, তেতিয়াহ'লে এই জন্মতে তেওঁ নাপাব মোক। বোলে কিয় নাপাব? অন্তিম সময়ত মোৰ নাম বেলেগে স্মৰণ কৰালেও তেওঁ মুখলৈ নাহিব। কৃষ্ণই কৈছে এই কথা অৰ্জুনক। হে নাম পূৰ্বজন্মৰ যাৰ আশ্ৰয় বাসনা, হে অনায়সে মৃত্যু কালে হে স্মৰে সেই জনা। হে মোৰ নাম স্মৰণে অভ্যাস নাহি যায়, হে যদি লোকে স্মৰয় হে মুখে নাখে তাৰ। দিহ কৰি ৰামকৃষ্ণ হে বোলে কৰ্ণমূলে, হে তাক নুশুনিয়া আই হে বাপ মাত্ৰ বোলে। এনেকুৱা হয়নে নহয় বাৰু? ভকতে গৈ গৈছে আপুনি ৰামকৃষ্ণ বুলি কওকচোন, আৰু সজ্জাত পৰি থকাজনে কি বুলি কয়? অ' আই, অ' বোবা, এনেকৈ হয়নে? তেনেকৈহে মাতে। ঈশ্বৰৰ নামটো মাতিব নোৱাৰে। কিয় নোৱাৰে? তেওঁ আগতে অভ্যাস কৰি পোৱা নাই।
সেইটো কাৰণে তেওঁৰ ওচৰলৈ ইমান পটককৈ নামভাগ নাহে। সেইটো কাৰণে আমাক শিকাইছে আমি যাতে ভগৱন্তৰ নাম বস্তুৰ স্মৰণ শ্ৰৱণ কীৰ্তন যাতে আমি কি কৰোঁ ভালদৰে কৰোঁ। সেই অনেকৰ জন্ম তাৰ আছে পাপৰাশী, এ তবধ কৰাৱে চতুৰ এ ভীতি ঢাকি আখি, অজিকালত পুৰুষৰ পান হুৱে হত, অ এই ৰূপে চিন্তিবে ক এ হৃদি কমলত, অ জগত আধাৰময়ী অব্যাপক ঈশ্বৰ, হে অনুটো অধিক সূক্ষ্ম হে মনয় গোচৰ। অৰ্জুনক শিকাই দিলে কৃষ্ণই, হে অৰ্জুন তোমাৰ যেতিয়া অন্তিম সময় আহিব তুমি মনত ভাবিবা সমস্ত ভূততেই মই ব্যাপ্ত হৈ আছো, তুমি মোকেই পাই আছা, আৰু তুমি অনুভৱ কৰিবা বোলে কি তুমি এই দুটা চকুৰে মোক দেখা পোৱা নাই, বোলে কিয় মোতকৈ সূক্ষ্ম এই জগতত কোনো নহয়। কি বুলি ক'লে? মোতকৈ সূক্ষ্ম এই জগতত কোনো নহয়। মোৰ সূক্ষ্ম সূক্ষ্ম প্ৰতিটো কণাৰে সৈতেহে এই জগত নিৰ্মাণ হৈছে। গতিকে তুমি অন্তৰত অনুভৱ কৰিবা বোলে কি তুমি যত যিমান দেখিছা সকলোবিলাক ময়েই বুলি। মৃত্যুৰ সময়ত কি স্মৰণ কৰিব লাগিব? কৃষ্ণই অৰ্জুনক কি শিক্ষাটো দিছে। হে ৰাম এ কোটি সূৰ্য প্ৰকাশয় এ প্ৰকৃতি তপৰ, অনন্তকালে অভিযুক্ত এ হুয়া স্মৰে ন। কি বুলি কৈছে? যে তুমি মোক যেতিয়া মনত ভাবিবা তুমি তেতিয়া দেখা পাবা বোলে কি মোক উজ্জ্বল ৰূপত প্ৰথম বিন্দু ৰূপত কল্পনা কৰিবা। মোৰ নাম লৈ লৈ যেতিয়া তুমি মোক চাবলৈ ইচ্ছা কৰিবা তাৰ পৰা মই সূৰ্যৰ দৰে প্ৰকাশিত হৈ মই কোটি সূৰ্য সমান উজ্জ্বল হৈ মই তোমাক আত্মাৰূপত দৰ্শন দিম। অৰ্জুনক কৈছে কৃষ্ণই। কিন্তু তুমি সেইদৰে স্মৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব। হে ঈশ্বৰ পদৰা বিনে হে প্ৰৱেশিয়া মতি, অমনক নিশ্চল কৰি হে পাৱে ব্ৰহ্মগতি, হেন জানি অভ্যাসে পুৰীয়া সৰ্বদাই হে স্মৰণ চিন্তন মূল হে তৰণ উপায়, হে স্মৰণ চিন্তন ভাগ কহে যিটো জন, অ সেহি গুৰু মূৰ তান হে বন্ধু চৰণ, হে সাংখ্য স্বধৰ্মৰ লাভ এহি সে কাৰণ, অন্তকালে স্মৰিয়াব লয় নাৰায়ণ, ও সামান্য স্মৰণ যেন পহিলো ইমত, অমন বশ্য কৰিছিতে হে তাৰ কহু তত্ত্ব, বেদৰ তত্ত্ব কজিতো জানয় সকলে হে তাৰা হবে যাহা কৱ খৰ কৰি বোলে, হে ৰাগ দেশ কাম ক্ৰোধ নিৰোধিয়া মন, ঐ অক্ষৰত প্ৰৱেশিয়া হে খোজে যিটো জন, হে ব্ৰহ্মচৰ্য ধৰিয়াগে হে গুৰু পাখিয়া, হে উপদেশ সাদি ব্ৰহ্ম হে পদ পাৱে গয়া, হে স্বৰূপে তোমাতময়ী কহু তাৰ বোধ, দেহৰ নৱতাৰ হে কৰিবা নিৰোধ, অহিদিত মনক ৰাখি অহিদিত মনক নিয়া হে ৰাখিবা নিশ্চলে হে ভুৱৰ মধ্যক পান থৈবা যুগ বলে, হে আধাৰৰ সন্ত যেন প্ৰণৱ ঘণ্টা নাদে, অ উচ্চাৰিয়া স্মৰণ হৰিবা প্ৰাণ যায় দে।
হে ব্ৰহ্মৰ প্ৰতিমা নিষ্ঠে জানিবা প্ৰণৱে, হে প্ৰণৱ স্মৰণে শিকা হেৰণে গতি পাৱে, ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে, হে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম হে সমাধিক কৰে। এতিয়া জ্ঞান মাৰ্গটো আমাক নালাগে। জ্ঞান মাৰ্গটো কাক দিছে? জ্ঞান মাৰ্গটোক যিসকলে বেদৰ কৰ্মকাণ্ডৰ যোগেদি সাধনাত লাগিছে, সেইসকলকো ঈশ্বৰ কৃষ্ণৰ মুক্তিৰ উপায়টো দিছে। বোলে কি? তেওঁলোকে অন্তিম সময়ত প্ৰণৱ মন্ত্ৰ জপ কৰিব। প্ৰণৱ মন্ত্ৰ জপ কৰি মোৰ দিব্য জ্যোতিৰূপী তত্ত্ব তেওঁ ভূৰ মধ্যত আনি উপগত কৰাব। আৰু এই ভূৰ মধ্যত যেতিয়া প্ৰণৱ মন্ত্ৰ স্মৰণ কৰি যেতিয়া মোক যেতিয়া তেওঁ দৰ্শন কৰিব, তেতিয়া মই তেওঁৰ দেহৰ বন্ধনৰ পৰা মুক্ত কৰি দিম। সেইটো কাৰ কাৰণে? সেইটো জ্ঞানীসকলৰ কাৰণে, যিসকল ব্ৰহ্মজ্ঞানী সেইসকলৰ কাৰণে। আৰু অৰ্জুনৰ দৰে সাধাৰণ জীৱৰ কাৰণে, আমাৰ দৰে সাধাৰণ জীৱৰ কাৰণে সেইটো মাৰ্গ নহয় বুলি কৈছে। ক'ত? গীতাত কৈছে। আমাৰ কাৰণে কোনটো মাৰ্গ? যে মই দৈৱকী নন্দন কৃষ্ণ হৈ হে অৰ্জুন মই এই দাপৰ যুগত অৱতাৰ ল'লোঁ, তোমাৰ সন্মুখত মই সৰ্বত বিৰাজমান হৈছোঁ, তুমি মোৰ এই ৰূপটো চিন্তা কৰিবা। মোৰ এই ৰূপটো চিন্তা কৰি তুমি কি কৰিবা? হৃদয়ত তুমি মোকে দেখা পাবলৈ যত্ন কৰিবা। আৰু কি কৰিবা? মোৰ নাম তুমি একান্তভাৱে স্মৰণ কৰিবা। সেইটো কাৰ কাৰণে দিলে? সেইটো জ্ঞানীসকলৰ কাৰণে নহয়, ব্ৰহ্মজ্ঞানীসকলৰ কাৰণে নহয়। সেইটো কাৰ কাৰণে? অৰ্জুনৰ দৰে জীৱৰ কাৰণে এইটো দিছে ঈশ্বৰ কৃষ্ণই। হেৰাম সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচাৰ্য যোগে, নামত বিশ্বাস ভলে সেয়েতে কেন লাগে, হে অনন্য শৰণ হৈ আস্মৰে যিটো লোক, হে যজ্ঞপয় অজিত মহি হে তভুজিনে মোক। কি বুলি কৈছে? মোক কোনেও জয় কৰিব নোৱাৰে হে অৰ্জুন। বোলে কি? মই অজিত, মোক জয় কৰাটো সম্ভৱেই নহয়। সহস্ৰ সহস্ৰ বছৰ যোগময়ী সাধনাৰে হৃদয়ত মোক উপাসনা কৰি কৰি যোগীজনে মোক মাত্ৰ খন্তেক সময়হে তেওঁ হৃদয়ত দেখা পায়। যোগীজনে ভগৱন্ত কৃষ্ণক মাত্ৰ খন্তেক সময় দেখা পায়। কিন্তু হে অৰ্জুন, তুমি মোৰ দুই চৰণত তুমি হস্ত পদ্ম স্পৰ্শ কৰি তোমাৰ কায় বাক্য মন তুমি মনেৰে ভাৱেৰে চিন্তনেৰে সৈতে তুমি মোৰ চৰণত অৰ্পণ কৰি তুমি মোক একান্ত চিত্তে আশ্ৰয় ল'লা। এই যে তুমি মোক একান্ত চিত্তে আশ্ৰয় লৈ সমস্তখিনি মোত অৰ্পণ কৰি তুমি যে মোৰ নাম স্মৰণ কৰি দিলা, কি হৈ গ'লো মই জানা? যে মই তোমাৰ অধীন হৈ গ'লো। কাৰ অধীন হৈ গ'ল? অৰ্জুনৰ অধীন হৈ গ'ল। মই তোমাৰ শিৰৰ ঘোষণ আছিলোঁ, কিন্তু এতিয়া তুমি মোক যি ক'বা মই তাকে কৰিবলৈ মই এতিয়া বাধ্য হ'ম বুলিও তোমাক ক'লোঁ। হয়নে বাৰু? এতিয়া ভগৱানক জানো কোনোবাই জিনিব পাৰে? অৰ্জুনক কৈছে মোক শৰণ লোৱা, মোক ভক্তি কৰা, মোক উপাসনা কৰা, মোৰ নাম শ্ৰৱণ কীৰ্তন কৰা। বোলে কি? মোক জিনিব নোৱাৰিলেও তুমি হৃদয়েৰে মোক জিনিব পাৰিবা। বোলে কিয়? মই ভকত বৎসল ভগৱান। হিৰাম বিশ্বাতকা মিৰ যেন নুগুচয় ৰতি, সেহিমতে হৰিপদে হেন চাৰয়মতী, কহয় গোবিন্দ মিশ্ৰে শুনা সবেনৰ, হে কালে গাখি আখে দেখা হে বিলম্ব নকৰ, হাসিতে খেলিতে কত দূৰে নেই ধৰি, এৰাইবাক ইচ্ছা যদি বোলা হৰি 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 নাম। এতিয়া চন্দ্ৰটো সলনি হৈছে জোনা। হে ৰাম প্ৰণামী পুনু বোলে ধনঞ্জয়, এ কাৰ জন্ম হোৱে কাৰ নহয়, কহিতে যদি যোগ্য হওঁ আমি, চৰণে বন্ধু কহিও স্বামী, কৃষ্ণে যে বলন্ত শুনা মহাবল, এ ব্ৰহ্মাণ্ড ৰহতে সবে অমংগল,
এ বমসীমা কৰি যতই আশ্ৰয় সংসাৰে পৰি মৰে উপজয় অশ্বমেধ যজ্ঞ কৰি পূৰ্বত অশেহিকে থানে সত্য লোকত যেবে আহি সবে প্ৰলয় দিন প্ৰকৃতিত সবে হোয় লীন সমস্ত লোকক বান্ধে তিনি গুণে এ গুণ ইচ্ছায়ে কৰ্ম কৰে আপোনে এইটো জোনা ছন্দ এইটো অলপ সুৰটো বেলেগ সেইটো কাৰণে হে নামে যেহন গৰুৰ বান্ধি আনাক এনাকে জৰি দিয়া ফুৰাৱে পাক এ স্থাৱৰ জংগম যত সংসাৰ সবে পৰাধীন বৈশ মায়াৰ কিন্তু তাত কথা আছে এখানি এ মূৰ উপাসক যে গোলা জ্ঞানী কমে মুক্তি ভোগ ভুঞ্জিয়া শেষ যে গোলা জ্ঞানী সত্য লোকে বাস যে বয়াসী কালে প্ৰলয় পায় হে আনন্দে তৰি ঈশ্বৰক পায় এ মায়াৰ অধীন নহয় জ্ঞানী হে তেনেৰে পদ আনন্দ জানি কি বুলি কৈছে পদত যে হে অৰ্জুন মোৰ একান্ত চিত্তে শৰণ লোৱা জনক মই কিমান কৃপা কৰোঁ চোৱা মোৰ যদিও মায়া শক্তিটোৱে সকলোকে সদায় অবাতে নিয়ে মোৰ মায়াই শক্তিয়ে যদিও সকলোকে ভ্ৰমিত কৰিব বিচাৰে কিন্তু হে অৰ্জুন মুঠ শৰণাপন্ন হৈ মোক ভক্তি মাৰ্গেৰে সৈতে একান্তভাৱে যি মোক ভগৱান বুলি মান্যতা কৰি মোৰ চৰণ সেৱা কৰে বোলে কি সেইজন মোৰ মায়াৰ অধীন হৈ থাকিব নালাগে মই কি কৰোঁ মই ৰচনা কৰা মোৰ মায়াৰ পৰা মই তেনেজনক মই মুক্ত কৰি দিওঁ হে ৰাম শুনি মোক সখী কাল যেন ধান এ বমাৰ হয় অকহো আয়ু প্ৰমাণ যাক পৰমাণু বুলিয়া কয় চকুৰ মনৰ গোচৰ নয় এ দুয়ো পৰমাণু ভৈলে একত এ অনু বুলি যাক কোহে সৰ্বত্ৰ সূৰ্য ৰশ্মি লাগি কুণ্ডাক্ষৰ জ্বলে অতি সূক্ষ্ম ৰূপে উৰিয়া চলে হে ৰাম ৰবিৰ উদয় বেলাত দেখি অনুৰ প্ৰমাণ কহিলো সখী এইটো কাৰণেই ইমান সূক্ষ্ম অনুপৰমাণুবিলাকৰ কথা কৃষ্ণ অৰ্জুনক কৈছে কিয় কৈছে তাৰ এটা কাৰণ আছে যে যিবিলাক অনু তাস ৰেণু বুলি কয় বা টস ৰেণু বুলি কয় যে এটা ৰেণু চকুৰে মনিব পাৰি তাৰ 10 ভাগৰ এটা ভাগ চকুৰে মনিব নোৱাৰি সেইটো কি বুলি কয় বোলে সেইটো তাস ৰেণু বুলি কয় বোলে সেইটো ক'ত দেখা পায় বোলে যেতিয়া সূৰ্য উদয় হয় সূৰ্য উদয় হ'লে কি হয় বোলে ধুঁৱলি কুঁৱলিকে সুৰ মাৰি দিলে কি হয় তাক কিছুমান ধূলিকণাৰ নিচিনা দেখা যায় সেইটো আকাৰ কি প্ৰকাৰ কি তাক সংখ্যা কৰিব নোৱাৰি এটা অৰ্জুনক কি কৈছে বোলে সেই প্ৰতিটো কণাতে মই বিৰাজমান হৈ থাকোঁ কি শিকাইছে অৰ্জুনক যে মই তোমাৰ লগতেই যে অন্তৰ্যামী ঈশ্বৰ আছোঁ এনে নহয় মই যে তোমাক কৃষ্ণই গীতা কৈ আছোঁ এয়াই যে মোৰ আচল সত্য ৰূপ সেয়াও নহয় বোলে কি ক্ষুদ্ৰ ৰশ্মিত তুমি ফুৱাই দিলে যে কেতিয়াবা অতি মিহি একোটা কণিকা দেখা সেই কণিকাবিলাকতো মই বিৰাজমান হৈ আছোঁ ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে ৰাম ফটেক তুতিয়ে কথাই হয় এটাৰ বেদ নাম জানাই নিশ্চয় তিনি বেদ মিলি একত হয় ঐ সেই খানিকাল বুলিয়া কয় একত ভৈলে সেই তিনি ভাগ
নিমেষ বুলিয়া কয় তাক এতিয়া অৰ্জুনক কি বুলি বুজাইছে যে মোৰ আচল যিটো মোৰ ৰূপ এই ৰূপটোৱে হ'ল মোৰ সময়টো আমি সময়টো দেখো জানো নে ঘড়ী এটা বনাইহে লৈছোঁ আমি ঘড়ী এটা বনাইহে লৈছোঁ হয় নহয় এতিয়া ৰাতি হৈ আছে ৰাতিপুৱাত কোনোবা বাধা দিব পাৰিব নেকি নোৱাৰে হয়নে দিন হৈ আছে ৰাতি কৰি কোনোবাই দিব পাৰিব নেকি নোৱাৰে বোলে কিয় সেইটোৱে মোৰ শক্তি মই ভূধৰ এই পৃথিৱীখনক মই ধৰি আছোঁ আৰু মই নিজৰ ওপৰতে মোৰ শক্তিৰে এই মই পৃথিৱীখনক 24 ঘণ্টাত এপাক ঘূৰাই থাকোঁ কোনে ঘূৰাই থাকে ভগৱন্ত প্ৰভু কৃষ্ণই মধ্যাকৰ্ষণ শক্তিটো তেওঁ নিজেই সেইটো কাৰণে কিমান বেগত ঘূৰে পৃথিৱীখন 24 ঘণ্টাত 40,000 কিলোমিটাৰ প্ৰতি 1 ছেকেণ্ডত 27.66 কিলোমিটাৰ বেগত ঘূৰে পৃথিৱীখন ভাবিছ তেওঁৰ শক্তিৰ লগত কাৰ শক্তি তুলনা কৰিব পাৰি আমি পৃথিৱীখনৰ ৰৈ থাকিওতো গম পোৱা নাই তেওঁ যে পৃথিৱীখন ইমান জোৰত ঘূৰাই আছে আৰে কিয় ঘূৰাই আছে মোৰ ইচ্ছাত দিন হ'ব মোৰ ইচ্ছাত ৰাতি হ'ব মই পৃথিৱীখনক এপাক ঘূৰাই মই 12 ঘণ্টা কি কৰোঁ দিন কৰি ৰাখোঁ আৰু 12 ঘণ্টা ৰাতি কৰি ৰাখোঁ এই কালৰূপী তত্ত্ব মই কৃষ্ণই মোৰ শক্তি আৰু সামৰ্থ্যতেই এই কাল ৰচনা হয় সময় ৰচনা হয় হয়নে সেইটো কাৰণে ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত অৰ্জুনক কি বুলি কৈছে হে বায়ু যমদ অগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা মই বায়ু মই জম মই অগ্নি মই চন্দ্ৰ মই সূৰ্য মই পৃথিৱী মই এই প্ৰজাপতিৰূপী ব্ৰহ্মা সৃষ্টিকৰ্তা আৰু এই সৃষ্টিকৰ্তাৰ পিতৃ মই এই পুৰুষোত্তম গোটেইখিনি কি বুলি ক'লে কৃষ্ণ নিজে বুলি কৈছে হে ৰামে তিনি নিমেষ হোৱায় যোগ এক্ষণ বুলি তই তাক কহয়লো পঞ্চখন মিলি কহিলো নিষ্ঠা তাহাৰ নাম জানিয়া কাষ্ঠা এ পঞ্চকাষ্ঠায় জানিবা সাৰ স্বৰূপ জানা লঘু নাম তাৰ এ 15 লঘুৱে নাৰিকায়ে ক এ দণ্ডু তাক বোলে জানা প্ৰত্যেক দুই দণ্ড মিলি এক পস্তত তাহাৰ জানিবা নাম মুহূৰ্ত 4 মুহূৰ্তে হয় যাম তাহাৰো জানিবা পহৰ নাম এ পহৰ কতো 6-7 ডাৰে অক্ষয় বিধি হেতুটো তয় বাহে আমাৰ পহৰ কেইটা পহৰ হ'ল 8টা ষষ্ঠ পহৰ শাস্ত্ৰত সময়টো ঘণ্টা হিচাপে ভাগ কৰা নাই কি হিচাপে ভাগ কৰা হৈছে পহৰ হিচাপে দিন হিচাপে ঋতু হিচাপে হয়নে তাৰপৰা মাহ হিচাপে এনেকৈ ভাগ কৰিছে সেইটো কাৰণে এটা পহৰত কিমান সময় থাকে এটা পহৰত থাকে 3 ঘণ্টা সময় এক পহৰত 3 ঘণ্টা এতিয়া এটাতকৈ ভাল পহৰটো কি এটাতকৈ ভাল পহৰটো হ'ল ব্ৰহ্ম মুহূৰ্ত ব্ৰহ্ম মুহূৰ্তটোৰ পহৰটোৱে হ'ল অষ্ট পহৰৰ ভিতৰত এটাইতকৈ শ্ৰেষ্ঠ সেই মুহূৰ্ত সেই সময়খিনি কি বুলি কোৱা হয় ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় অৰ্থাৎ পৰম ব্ৰহ্ম সেই সময়ত বতাহত এই পৃথিৱীত অত্যন্ত সক্ৰিয় হৈ থাকে হে ৰাম এ তাহা এই পহৰ কত 6-7 ডাৰে এ ক্ষয় বিধি হেতুটো তয় বাহে যেবে বোলাই 8 দণ্ডে প্ৰহৰ এক পহৰত কিমান থাকে 8 দণ্ড হয়নে গতিকে এক পহৰত কিমান এক পহৰত 3 ঘণ্টা
হয়নে নহয়? 3 ঘণ্টাত কিমান মিনিট? 180 মিনিট। 180 মিনিটক 8ৰে হৰণ কৰিলে যিটো পোৱা যাব সেইটোৱে হ'ব 1 দণ্ড সময়। গতিকে খুব সম্ভৱ 22.5 মিনিট হ'ব। এই নাম 2 দণ্ড ভৰিলে সন্ধ্যা ভিতৰ এ 4 পহৰে দিন গোট মাত্ৰ অপহৰ মাথ হুৱে অহোৰাত্ৰ এমতে দিনে ৰাতি লেখিনে এ 15 দিনে যে পক্ষ কহয়। এটা 15 দিনত কি হয়? 15 দিনত এটা পক্ষ হয়। আমাৰ মানুহে জ্যোতিষ মানি চলে নে নচলে? হয়তো নাম ধৰ্মত আশ্ৰিতসকলে জ্যোতিষটোক মান্যতা নকৰিব পাৰে, কিন্তু নাম ধৰ্মত থকা সকলেও জ্যোতিষ 100% মানি চলে। কিয় 100% মানি চলে? জ্যোতিষ এখন শাস্ত্ৰ। জ্যোতিষ হ'ল এখন শাস্ত্ৰ। শাস্ত্ৰক নমনাকৈ কোনো থাকিব নোৱাৰে, হয়নে? আমি নাম ধৰ্মত থাকিও জ্যোতিষ মানিব লাগে। বোলে কিয়? আমি গুৰু জয়ন্তীটো সেই তাৰিখটোতহে পাতিম, হয়নে? গুৰু জয়ন্তীটো আমি সেই তাৰিখটোতহে পাতিম। কৃষ্ণৰ জন্মাষ্টমীটো আমি সেই তাৰিখটোতহে পাতিম। গতিকে আমি জ্যোতিষ মানি চলো, আমি জ্যোতিষ মানি চলো। সেইটো কাৰণে এই জ্যোতিষৰ নিয়মখিনি দিছে, হয়নে? সেইটো কাৰণে আমাৰ শিশু এটা জন্ম হ'লে তাৰ জন্মৰ সময়, হয়নে, তাৰিখ, মাহ আৰু বৰ্ষ, এই গোটেইকেইটা বস্তু লিখি ৰখা হয়। এই সময়ৰ এটা বিৰাট ডাঙৰ মূল্য আছে। কিয় মূল্য আছে? আপোনালোকে ভালকৈ চিন্তা কৰক। আপোনালোকে ভালকৈ চিন্তা কৰক দেই। 20 শতিকাত যিখিনি জন্ম হৈছিলে, 20 শতিকা মানে 2000 চনৰ আগলৈকে, 2000 চনৰ আগলৈকে মানে 1900 চনত, 1900 চনৰ পৰা 1999 চনলৈকে আপোনালোকে নিজৰ অভিজ্ঞতা ভিত্তিত চাব। এই 99 চনলৈকে যিখিনি জন্ম হৈছে তেওঁলোকৰ সহন শক্তি, ধৈৰ্য শক্তি, কৰ্ম শক্তি বেছি। যিখিনি 2000 চনৰ পাছত জন্ম হৈছে সেইখিনিৰ সহন শক্তি, ধৈৰ্য শক্তি, কৰ্ম শক্তি কম, বাস্তৱিকতে কম। কষ্ট কম কৰিব পাৰে, বেছি চঞ্চল, বেছি বুদ্ধিয়ক, হয়নে? নিয়ন্ত্ৰণ কৰিবলৈ অত্যন্ত জটিল, হয়নে? যিকোনো কথা সহ্যই নকৰে। গতিকে সময়ৰ লগত, কালৰ লগত আমাৰ জীৱবিলাকৰ এটা সম্বন্ধ জন্মসূত্ৰে থাকে, হয়নে বাৰু? সেইটো কাৰণে জন্মৰ তিথি, বাৰ আৰু বছৰ এজন ব্যক্তিৰ কাৰণে জীৱনৰ এটা বৰ মূল্যৱান বস্তু। কিয় মূল্যৱান হয়? তাৰ কাৰণ আছে। কোনো জীৱই নিজে ইচ্ছা কৰি জন্ম ল'ব নোৱাৰে। কোনো জীৱই কেতিয়াও নিজে ইচ্ছা কৰি জন্ম ল'ব নোৱাৰে। জীৱক কোনে আনে? জীৱক স্বয়ং ভগৱানে আনে। যিটো সময়ত তেওঁ যিটো জীৱক আনিব সেই সময়ৰ কিছুমান কি থাকে? গুণ থাকে। সময়টো গুণময় বস্তু, কিন্তু সেই সময়ৰ গুণত সেই জীৱটো বান্ধ খায়। সেইটো কাৰণে 1 তাৰিখে জন্ম হোৱাজনৰ যিখিনি গুণ থাকিব, 2 তাৰিখে জন্ম হোৱাজনৰ সেইখিনি গুণ নাথাকে। কাৰণ আছে। সেইটো কাৰণে গীতাৰ অক্ষৰব্ৰহ্ম যুগত কালৰ কথা, জ্যোতিষৰ কথা, সময়ৰ কথা আমাক কিমান ধুনীয়াকৈ দিছে। অৰ্থাৎ জগতৰ হৰি কৃষ্ণই কৈছে বুলি কি বুলি কৈছে? বোলে কাল 3টা ভাগত ভাগ কৰা হৈছে। এটা হ'ল অতীত, এটা হ'ল বৰ্তমান আৰু এটা হ'ল ভৱিষ্যত। ভগৱান কৃষ্ণই কৈছে মই সদায় বৰ্তমান। কৃষ্ণ কি?
সদায় বৰ্তমান বোলে কিয় মই সদায় বৰ্তমান বোলে মই বৰ্তমান নহ'লে চব জড় হৈ থাকিব আমাৰ লগত তেওঁ বৰ্তমান হৈ আছে কাৰণে আমি চৈতন্য হৈ আছো প্ৰত্যেকেই হয়নে এই পৃথিৱীখনতো তেওঁ ভূধৰ ৰূপেৰে ধাৰণ কৰি থকাৰ কাৰণে এই পৃথিৱীখন চৈতন্য তেওঁৰ শক্তিৰ দ্বাৰা 24 ঘণ্টাত এপাক ঘূৰি দিন ৰাতি হৈছে এই শক্তিটো কাৰ এই মহাজাগতিক শক্তিক আমি ঈশ্বৰৰ শক্তি বুলি ক'ব পাৰোঁ হে ৰাম এইহিমতে দিনে ৰাতি লেখি নাই এই 15 দিনে যে পয় কহয় এই মাস শুৱে দুই পক্ষৰ ভিতৰ 12 মাসে শুৱে যে 1 বছৰ 1 বছৰত কেইমাহ 12 মাহ বৈষ্ণৱ কেইজন 12 জন 1 বছৰ ঋতু কেইটা 6টা ভকত কেইজন 6 জন হয়নে 12 যোগ 6 সমান কিমান 18 গীতাৰ অধ্যায় কেইটা 18টা হিচাপটো বুজি পাইছেনে বস্তুখিনি কালক নিবন্ধন কৰিয়ে কৰা আছে সময়ৰ মূল্য দিয়ে কৰা আছে কৃষ্ণৰ কথাখিনি সেইটো কাৰণে আমাৰ কাৰণে 6 জন ভকত 12 জন বৈষ্ণৱ হৈ আমাৰ এই জীৱনৰ আয়ু ৰেখাতেই সাক্ষাৎ হৈ আছে যদি ঈশ্বৰৰ চৰণ ভজিছোঁ ভকতৰ সংগ লৈছোঁ ঈশ্বৰ উপাসনা কৰিছোঁ তেতিয়াহ'লে আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ নিশ্চয় পাম এই দেৱ মনুষ্যৰ বৎসৰ প্ৰীতিৰ দিন মত লেখিবা এতিয়া দেৱতা বা দেৱৰ এইটো কৈছে দেই দ্বিতীয় কৈছে হে ৰাম হে দেৱ মনুষ্যৰ বৎসৰ প্ৰীতিৰ দিন হিমতে লিখিবা প্ৰীতিৰ বছৰ হে নামে তবে 1 দিন হুৱে দেৱৰ অকণমান পদ এটা থাকি গৈছে ইয়াত প্ৰিণ্ট কৰিবলৈ সেইটো কাৰণে চন্দ্ৰটো মিলা নাই হেমতে লিখিবা প্ৰীতি বৎসৰ হে তেবে 1 দিন হুৱে দেৱৰ পিতৃগণৰ 1টা বছৰ হ'লে কি হয় দেৱতাবিলাকৰ 1টা দিন হয় আৰু পিতৃগণৰ 1টা দিন কেতিয়া হয় মনুষ্যৰ যদি 1 মাহ হয় তেতিয়াহ'লে পিতৃগণৰ 1টা দিন হয় এইবিলাক স্তৰ আছে ভাগ আছে এই নাম এমতে লেখি 4 যুগ পাই এই 17 যুগে যে মনুষ্যৰ আয়ু এই নাম সত্য দাপৰতে এটা যে কলি এ 4 যুগ মাত হিয়াক বুলি এ 4 যুগ মিলাই লেখিবা 1 হয় এমতে লেখিলে যুগ সহসে তাৰমানে সত্যত এটা দাপৰ কলি এনেকুৱা যুগ যদি 4টা 1000 হয় মানে কিমান 4000 প্ৰতিটো যুগে যদি এটা হয় সত্যত এটা দাপৰ কলি 4টা নহয় জানো এই 4টাক যদি 1 কৰি ধৰোঁ ইয়াৰ যদি 1000টা হয় তেতিয়াহ'লে কি হ'ব আমাক ক'ব এই নাম 1000 যুগে দিন গোটা যান এই আৰু 1000 ৰাতিৰ মান এই 1000 2 যুগ বহি গইলা বমাৰতে বে অহোৰাত্ৰ ভৈলা বমাৰ 1টা দিন আৰু 1টা ৰাতিৰ সময়ৰ কথা ক'লে অক্ষৰ ব্ৰহ্ম যুগ সৃষ্টিকৰ্তা বমাৰ 1টা দিনত কিমান সময় থাকে সত্যত এটা দাপৰ কলি 1000টা হওঁতে যিমান সময় লাগে তাত ব্ৰহ্মাৰ 1টা দিন হয় আকৌ সিমানখিনি 1000টা কি হয় ব্ৰহ্মাৰ 1টা ৰাতি হয় সেইটোক কৈছে ব্ৰহ্মাৰ অহোৰাত্ৰ অৰ্থাৎ দিন ৰাতি 1000টা সত্যত এটা দাপৰ কলি ব্ৰহ্মাৰ 1টা দিন আৰু 1000টা সত্যত এটা দাপৰ কলি ব্ৰহ্মাৰ 1টা ৰাতি গতিকে তেওঁৰ সময়টো কিমান ডাঙৰ ভাবিছ এই ব্ৰহ্মাৰ দিন গোটয় অৱসানে
এ পলয় হুৱে তিনি লোক মানে ভুৱ লোক স্বৰ লোক ভোলোক বাসী এ বমাৰ দিনত যাই বিনাশী দিনত মায়া হন্তে ব্যক্ত হয় পুনৰাতি ভলে মিলে পলয় মায়া হন্তে আহে মায়াকে যায় অখনিকো নাহিকে ষষ্ঠ উপায় মৰে উপজয় উপজি মৰে হে নাম সংসাৰ চকত ভমিয়া ফুৰে এ কাৰণ মায়া যত জগতৰ মায়াৰ কাৰণ ইটো ঈশ্বৰ এ যাৰ দিছে হুৱে সৃষ্টি পলয় এ যাৰ সেৱা গুছে সংসাৰ ভয় অব্যক্ত ঈশ্বৰ পৰমপতি যাক পালে নাহি পুনৰাবৃত্তি পুৰুষ বুলিয়া কয় যাক অনন্য ভক্তিয়ে ভজিও তাক হে নাম সমস্ত জগত যাহাতে স্থিতি এ সূত্ৰত মণিজে আশয় গাঁঠি ৰহস্য ইটো কহো ই তিনি লোক এ ভক্তি বিনে আনে নপাৱে মোক এ মৰণ কালে যাৰ যেন ভাৱ তাৰ ভেদ কহো শুনা পাণ্ডৱ কোন কালে মৰি সংসাৰত যাই হে কোন কালে মৰি মুক্তি পাই যিগুত উত্তৰ অয়ন বোলে এ তাতে মৰি মুক্ত হয় সকলে এতিয়া জীৱ মুক্তি কেতিয়া হয় যাৰ উত্তৰায়ণত মৃত্যু হয় হয়নে এতিয়া ভীষ্মৰ সৰসজ্ঞাত কিয় শুই আছিলে দক্ষিণায়ন শেষ হ'বৰ কাৰণে দক্ষিণায়ন সমাপ্ত হৈ যেতিয়া উত্তৰায়ণ আৰম্ভ হৈছে তেতিয়া ভীষ্মৰ ওচৰলৈ ভগৱান কৃষ্ণ গৈছে তেতিয়াই পাণ্ডৱক কৃষ্ণৰ পৰিচয় দিছে আৰু ভীষ্মৰ মুখ্য লাভ হৈছে